যোৰহাটৰ মহালয়া বুলি ক'লে এক মিঠা অনুভূতি জাগি উঠে আৰু এয়া পুৱা ৩ বজাতে উঠি সকলোৱে গা পা ধুই সাজি কাচি এয়া ওলাই আহিছোঁ ইয়াৰ শোভাযাত্ৰাৰ বাবে। এয়া বঙালপুখুৰী পূজা মন্দিৰৰ কাষত আমি সকলো সমবেত হৈছোঁহি আৰু এয়া আমাৰ যাত্ৰাৰ বাবে সাজু হৈছোঁ সকলো। মহালয়াৰ দিনটোতে পিতৃপক্ষ অন্ত পৰে আৰু দেৱী পক্ষ আৰম্ভ হয়। আজিৰ পৰা দেৱী পক্ষ আৰম্ভ হ'ব, কাইলৈৰ পৰা নৱৰাত্ৰি আৰম্ভ হ'ব। গতিকে দেৱীৰ আগমনৰ এই শুভ মুহূৰ্তত আমি সকলো সমবেত হৈ এনেদৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ আৰু এয়া মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য। আমি সকলোৱে ঐক্য সাজ পৰিধান কৰি আজি শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ আৰু মহালয়াৰ দিনটোৰ পৰাই বছৰজোৰা কাৰ্যসূচীৰে বঙালপুখুৰীৰ পূজা মন্দিৰৰ শতবাৰ্ষিকী উৎসৱ আৰম্ভ কৰা হৈছে আৰু মহালয়াৰ আগদিনাখন এয়া ফ্লেক্সবোৰ নিবলৈ মই আহিছোঁ। যিহেতু এওঁ শতবৰ্ষ উদযাপন সমিতিৰ সম্পাদকৰ দায়িত্বত আছে, গতিকে আজি গোটেই কামখিনি কৰিবলগীয়া হৈছে। বহুতখিনি কাম কালি পৰহিৰ পৰা উদযাপন কমিটিৰ সদস্যসকলে লগ লাগি কৰিছে, তথাপিও কিছুমান কামত আমিও আগভাগ ল'বলগীয়া হৈছে আৰু এয়া ট্ৰাকত লগোৱাৰ যিকেইখন বেনাৰ সেইকেইখন আনিবলৈ বুলি গৈছিলোঁ। মহালয়াৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এয়া আমি আজি ৯৯ সংখ্যক এয়া বঙালপুখুৰী পূজা মন্দিৰৰ ফালৰ পৰা মহালয়াৰ বাবে শোভাযাত্ৰাৰ বাবে আমি সকলো সাজু হৈছোঁ আৰু এয়া সকলোখিনিয়ে এনেদৰে সাজ সজ্জা কৰি আহিছে। এয়া শিৱ, এয়া কাৰ্তিক, হনুমান, ফালে সৰস্বতী, দুৰ্গা, লক্ষ্মী, বৰ্ষত 100 বছৰ সম্পূৰ্ণ হ'ব বঙালপুখুৰী পূজা মন্দিৰত। গতিকে এই বছৰ অৰ্থাৎ 2024 চনৰ পৰা 2025 চনলৈকে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে এই শতবৰ্ষ কাৰ্যসূচী উদযাপনৰ লক্ষ্য আগত ৰাখি প্ৰথমবাৰৰ বাবে এয়া মহালয়া শোভাযাত্ৰা আৰম্ভ কৰা হৈছে আৰু আশা কৰিছোঁ এই শোভাযাত্ৰা প্ৰতি বছৰে হৈ থাকিব আৰু মহালয়াৰ দিনাখনেই জনমভূমি কাকতত বঙালপুখুৰী পূজা মন্দিৰৰ বিষয়ে এটা সম্পূৰ্ণ পেজ এনেদৰে প্ৰকাশিত হৈছিলে আৰু তাৰে 500খন কপি উদযাপন কমিটিৰ তৰফৰ পৰা সমূহ ৰাজ্যৰ মাজত বিতৰণ কৰা হ'ল। দৈনিক জনমভূমিখন হৈছে যোৰহাটৰ এখন লেখত ল'বলগীয়া কাকত। যোৰহাটৰ প্ৰতি ঘৰ মানুহতে দৈনিক জনমভূমি কাকতখন পাব বুলিয়ে ক'ব পাৰি। অতীতৰ পৰা কাৰণ সকলোৱে দৈনিক জনমভূমি কাকতখন লৈ আহিছে, যিহেতু দৈনিক জনমভূমি যোৰহাটৰ পৰা প্ৰকাশিত হৈছিল প্ৰথমবাৰ আৰু সেয়েহে আমাৰ এই কাকতখনৰ প্ৰতি এক বেলেগ ধৰণৰ অনুভূতি আছে। আপোনালোক সকলোকে যোৰহাটবাসী তথা অসমবাসী সকলো ৰাইজকে বঙালপুখুৰী পূজা মন্দিৰৰ এই শতবাৰ্ষিকী অনুষ্ঠানসমূহলৈ আদৰণি জনাইছোঁ আৰু এই অনুষ্ঠানসমূহৰ কিছুমান মই লাইভত আহি পেলাই দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে লাইভ চাব পাৰে, মোৰ ইউটিউব লাইভত আপোনালোকে এতিয়াও পাব। ইউটিউব লাইভটো চালে আপোনালোকে যোৰহাটৰ এটি ৰোড আৰু গড়ালি অঞ্চলৰ যিখিনি শোভাযাত্ৰা সেই শোভাযাত্ৰাসমূহ আপোনালোকে দেখা পাব। মই যাওঁতেতো বাৰু গাড়ী এখনত উঠি গ'লোঁ আৰু আহোঁতে কিন্তু নামি পেলাই খোজকাঢ়ি আহি আছোঁ। গাড়ীখনত উঠাৰ পিছত অলপ সময় ভাল লাগিছিলে, তাৰপিছতে আৰু কচলা কচলি কৰি পেলাই বহি আহিছোঁ যেনে তেনে। ইমান কষ্টকৈ লাগিলে মানে গড়ালিত মাজত ৰখাই পেলাই নামিবও নোৱাৰি। KB ৰোড পায়ে গাড়ী ৰখুৱাই নামি পেলাই খোজকাঢ়ি আহিলতহে ভাল লাগিছে মানে। আৰু এয়া মাহঁতো গৈছিলে, মা যিহেতু এতিয়া চোলাধৰাৰ পৰা বঙালপুখুৰীৰ বাসিন্দা হ'ল, গতিকে মাও এয়া ট্ৰাকত উঠি বঙালপুখুৰীৰ মহিলাসকলৰ লগত নাম গাই পেলাই এনেদৰে ট্ৰাকত আহিছে। এয়া পাই গ'লোহি আমি বঙালপুখুৰী পূজা মন্দিৰ পাই গ'লোহি আমি সকলো শোভাযাত্ৰা কৰি মহালয়াৰ দিনাখন। এয়া পিছত আৰু বহুতখিনি
আহিয়ে আছে এইখিনি মই লাইভতো আহিছিলোঁ আৰু এনেদৰে ভিডিঅ'ও কৰি ৰাখিছিলোঁ আৰু ইয়াৰ পিছৰ অনুষ্ঠানটো আপোনালোকে লাইভ চাবলৈ পাব মোৰ এই ইউটিউব চেনেলতে গতিকে চাই থাকিব নৱনীতাজ দৰ্পণ আমাৰ এতিয়া পতাকা উত্তোলন আছে শতবৰ্ষৰ আৰু ইয়াৰ পাছতে স্মৃতি দৰ্পণ অনুষ্ঠান অনুষ্ঠিত হ'ব আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোক সকলোৰে কাৰণে ইয়াত খোৱাৰ আহাৰৰ বন্দবস্ত কৰা হৈছে আশা কৰোঁ সকলোৱে সকলোটি কামত আমাক সহযোগ আগবঢ়াব আজি 20 বছৰে মই বঙালপুখুৰীৰ বাসিন্দা হিচাপে ইয়াতে আছোঁ কিন্তু এনেদৰে মহালয়া শোভাযাত্ৰা এইবাৰ প্ৰথম হৈছে শতবাৰ্ষিকী শুভাৰম্ভণি হিচাপে মহালয়া শোভাযাত্ৰাৰে যি এই যাত্ৰা আৰম্ভ কৰা হৈছে আশা কৰিছোঁ এই যাত্ৰা চিৰদিন চলি থাকে আৰু সকলো লগ হোৱাৰ এই শুভ মুহূৰ্তটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু শতবৰ্ষৰ অনুষ্ঠানসমূহ আপোনালোকক লাইভ বা এনেদৰে ভিডিঅ'ৰ যোগেদি দেখুৱাই যাব পাৰিম বুলি আশা কৰিছোঁ গতিকে চাই থাকিব নৱনীতাজ দৰ্পণ যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মই ডেছক্ৰিপশ্যন আৰু কমেণ্টতো মই পিন কৰি দিম এই অনুষ্ঠানটোৰ লাইভ প্ৰগ্ৰেমখিনি মই অলৰেডি দিয়া হৈছে চেনেলত লাইভ কৰিছিলোঁ আপোনালোকে চাব আৰু কেনে পালে জনাব আৰু লগতে যিসকল বঙালপুখুৰীৰ বাসিন্দা আজি ইয়াত উপস্থিত থাকিব পৰা নাই বা অসম বা বাহিৰৰ যিকোনো ঠাইত আছে তেখেতসকলে ইয়াৰ জৰিয়তে মোৰ চেনেলটোৰ জৰিয়তে এই অনুষ্ঠানসমূহ উপভোগ কৰিবলৈ পাৰিব বুলি পেলাই আশা কৰিছোঁ যদিহে আপোনালোকে চাই পেলাই ভাল পাইছে প্লিজ জনাব কমেণ্টৰ জৰিয়তে আৰু আগলৈও এই অনুষ্ঠানসমূহ এনেদৰে আপোনালোকৰ মাজত আগবঢ়াম বুলি পেলাই প্ৰতিশ্ৰুতি দিছোঁ আৰু আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই আজি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ